Good afternoon everyone. আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি আমি মাছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। মই বহু ঔষধি গুণসম্পন্ন এই পাত শাকবিলাকেৰে মাছৰ আঞ্জাখন বনাম আৰু এনেদৰে খাই খুব ভাল লাগে। এফালে লৈছোঁ মধুসোলেং, ঠাই ভেদে হয়তো ইয়াৰ নাম বেলেগ হ'বও পাৰে, নাজানো। আৰু আমি মধুসোলেং বুলিয়ে কওঁ। এফালে লৈছোঁ ভেদাইলতা, নৰসিংহ পাত আৰু কেইখিলামান মানিমুনি কম আছে যিহেতু সৰু সৰুকৈ কেইখিলামানে লৈছোঁ আৰু পিঁয়াজ এটা, নহৰু কেইফুটামান আৰু আদা, এই সকলোখিনি মই মিক্সিত পেষ্ট কৰি ল'ম। তাৰপিছত এইফালে মই মাছ ফ্ৰাই কৰিছোঁ। মাছ কেইপিচ বাৰ্মি মাছ বুলি কয়, কিন্তু মই বৰ বিশেষ মাছ চিনি নাপাওঁ, হ'লেও বাৰ্মি মাছৰে জোল এখন বনাইছোঁ। আৰু মাছ ফ্ৰাই কৰা কেৰাহীখনতে মই নামমাত্ৰ অলপ তেল দি পিঁয়াজটো ভাজিছোঁ। তাতে মই কেইফুটামান নহৰু টুকুৰা টুকুৰকৈ কাটি দিছোঁ। কাটি সকলোখিনি অকণমান ভাজি ল'ম আৰু ভাজি হোৱাৰ পিছতে যিটো পেষ্ট বনাইছিলোঁ সকলোখিনি একেলগে ইয়াতে দি মেলি আকৌ পুনৰবাৰ ভাজিম। ইয়াত মই বিলাহী ব্যৱহাৰ কৰা নাই, যিহেতু মধুসোলেং পাতটো টেঙা হয়। বিলাহী এটা দিলেও খাই ভাল লাগে আৰু শুকান জলকীয়া এটা দিব পাৰি, খাই খুব টেষ্ট লাগে। যিহেতু মই জ্বলা দিব নোৱাৰোঁ, সেইবাবে দিয়া নাই। আৰু এইখিনি অকণমান ভজাৰ পিছতে ইয়াতে অকণমান জালুক খুন্দি দি দিছোঁ। এইফালে অকণমান নিমখ দিছোঁ। ইয়াতে হালধি ব্যৱহাৰ নাই কৰা দেই। হালধি যিহেতু মাছতে লাগি আছিলে, সেইবাবে মই বেলেগকৈ হালধি ব্যৱহাৰ নাই কৰা। অকণমান খালি জালুক ব্যৱহাৰ কৰিছোঁ। জালুকটো খুন্দি মেলি ইয়াতে অলপমান এনেদৰে মই ভাজি লৈছোঁ। এয়া প্ৰায় উতল আহিছে। উতল অহাৰ লগে লগে মই অলপ পানী দিছোঁ, যাতে ভালদৰে পাত শাকবিলাক সিজি যায়। যিমান পিছিলোঁ, কেতিয়াবা কিবা এটা নিসিজাৰ দৰেও লাগে, সেইবাবে ভালদৰে উতলিবলৈ দিম আৰু অকণমান ঢাকন লগাই দিছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ উতল আহিছে আৰু এই উতল অহাৰ লগে লগে মই ইয়াতে এতিয়া ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিছোঁ। এই মাছটো আচলতে ফ্ৰাই কৰিও খুব খাই ভাল লাগে আৰু মই সেইবাবে গোটেই কেইপিচ দিয়া নাই, কেইপিচমানহে দিছোঁ আৰু বাকীখিনি তেনেদৰেই ৰাখিছোঁ। এনেদৰে কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু এনেদৰে মাছ খাই বৰ ভাল পাওঁ। মানে এই পাত শাক বুলি ক'লে ভাল পাওঁ। মানে পাত শাক যেনেকুৱাই ধৰণৰ যিয়ে পাত শাক নহওক কিয়, পাত শাকৰ জোলখন মোৰ খুবেই প্ৰিয়। আৰু এইফালে মোৰ মাছৰ আঞ্জা ৰেডি। চাওক, মোৰ কিন্তু খাই খুব ভাল লাগিলে আৰু কোনোবাই যদি খোৱা নাই তেন্তে এবাৰ বনাই খাই চাব। মই মচন্দৰী ব্যৱহাৰ কৰিব বিচাৰিছিলোঁ, কিন্তু মোৰ ওচৰত মচন্দৰী নাছিল। মচন্দৰী দি দিলেও খাই ভাল লাগে। সকলোৱে হয়তো বেলেগ বেলেগ ধৰণে বনায়। আশা কৰোঁ ভাল পালে। আজিলৈ আহোঁ, বাই।